ইভিএমক লৈ এবাৰ মুখ খুলিছে গৌৰৱ গগৈয়ে মন্তব্য কৰিছে ইভিএমক লৈ গৌৰৱ গগৈৰ মন্তব্যৰ পিছতে গৌৰৱ গগৈৰ এক চেণ্টেলত লিখা সেই কথাষাৰৰ পিছতে দেশত জোকাৰণিৰ সৃষ্টি হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিনত কি বিসংগতি আছে কিমান ভুল আছে আৰু যি ভুলৰ বাবে ইলেকশ্যনত নিৰ্বাচনত কেনেকুৱা প্ৰভাৱ পৰিলে আৰু নিৰ্বাচন আয়োগক গৌৰৱ গগৈয়ে কি আহ্বান জনালে উল্লেখ যে ইলন মাস্কে আহ্বান জনোৱাৰ পিছত ইলন মাস্কে এই সন্দৰ্ভত মুখা খোলাৰ পিছত ইভিএমৰ মুখা খোলাৰ পিছত ৰাহুল গান্ধীয়ে কেনেদৰে বক্তব্য দিছিল সেও দেশজুৰি স্থান লাভ কৰিছিল এবাৰ গৌৰৱ গগৈয়ে সমগ্ৰ দেশত জোকাৰণিৰ সৃষ্টি কৰিছে আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ইলন মাস্কে জোকাৰণিৰ সৃষ্টি কৰিছিল তাৰ পিছত গৌৰৱ গগৈৰ বক্তব্য ইলন মাস্কে লিখিছিল যে ইলেক্ট্ৰনিক ভোটিং মেচিন বৰ্তমান সময়ত কিমান এটা ভয়ংকৰ আৰু সেই ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ক্ষেত্ৰত ভোটৰ ইফাল সিফাল কৰিব পাৰে নে নোৱাৰে কেনে ধৰণে সমস্যা নাইকিয়া কৰিব পাৰে আৰু কেনেদৰে সেই সকলোখিনি কাম সহজতে কৰিব পাৰে সেই সকলোবোৰ কথা তন্নকৈ ইলন মাস্কে উল্লেখ কৰিছিল তাৰ পিছতে মুখ খুলিছে ৰাহুল গান্ধীৰ বক্তব্য ৰাহুল গান্ধীয়ে এই সমগ্ৰ বিষয়ক লৈ ৰাহুল গান্ধীয়ে ইভিএমক লৈ মন্তব্য কৰিছিল আৰু ব্লেক বক্স আখ্যা দিছিল ইভিএমক ইলেক্ট্ৰনিক ভোটিং মেচিনক ব্লেক বক্স আখ্যা দিছিল ৰাহুল গান্ধীৰ সেই বক্তব্য গ'ল এবাৰ আহিল গৌৰৱ গগৈৰ বক্তব্য গৌৰৱ গগৈ এক চেণ্টেলত কি লিখিলে সেই আমি আপোনালোকক এবাৰ দেখুৱাইছো ইলেক্ট্ৰনিক ভোটিং মেচিন কিমান ভয়ংকৰ ইলেক্ট্ৰনিক ভোটিং মেচিন কিমান এটা পৰিস্থিতি বেয়া কৰিব পাৰে আৰু ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বাবে কেনেদৰে গণতন্ত্ৰত প্ৰভাৱ পৰিব পাৰে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে আৰু গৌৰৱ গগৈৰ সেই বক্তব্যৰ পিছত গৌৰৱ গগৈৰ ইলেক্ট্ৰনিক ভোটিং মেচিনক লৈ কৰা বক্তব্যৰ পিছত কেনেদৰে প্ৰতিক্ৰিয়া হ'ব সেও দেখিবলৈ অত্যন্ত লক্ষণীয় হ'ব আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে গৌৰৱ গগৈ ইতিমধ্যে ইলেক্ট্ৰনিক ভোটিং মেচিনক লৈ আন কেতবোৰ মন্তব্য কৰিছিল সেও আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ক্ষেত্ৰত কেনেদৰে মোবাইলৰ সৈতে সংযোগ হৈ থাকে আৰু মোবাইলৰ সৈতে সংযোগ কৰি কেনেদৰে দুৰ্নীতি কৰিব পাৰে সেই সন্দৰ্ভতো মন্তব্য কৰিছে উল্লেখ যে ৰাহুল গান্ধীয়েও এই সন্দৰ্ভত এটা বিশেষ মন্তব্য দাঙি ধৰিছিল যে এনডিএৰ এগৰাকী প্ৰাৰ্থী যেতিয়া ৪৮টা ভোটত বিজয় সাব্যস্ত কৰিছিল সেই প্ৰাৰ্থীগৰাকীৰ সম্বন্ধীয় লোকৰ যেতিয়া মোবাইলৰ সৈতে সংযোগ আছিল তাৰ পৰৱৰ্তী সময়ত এই বিষয়টোৱে কেনেদৰে গুৰুত্ব লাভ কৰিছিল আৰু সেই সন্দৰ্ভত মুখ খুলিছিল সেই সন্দৰ্ভত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে তাৰ পিছত গৌৰৱ গগৈ এই বক্তব্যৰ উদ্ধৃতি দি ইতিমধ্যে ৰাহুল গান্ধীৰ সেই টুইটত ৰিটুইট কৰি গৌৰৱ গগৈয়ে প্ৰথমতে লিখিছিল আৰু তাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈয়ে সমগ্ৰ দেশৰ জনতাক গৌৰৱ গগৈয়ে বিশ্বৰ জনতাক এই ইলেক্ট্ৰনিক ভোটিং মেচিন সন্দৰ্ভত সাৱধানতা আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে নতুন এটা ৰণনীতি আৰম্ভ কৰিছে উল্লেখ যে বৰ্তমান সময়ত এই ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক ভোটিং মেচিনত কি খেলিমেলি হ'ব পাৰে বিসংগতি হ'ব পাৰে সেই সন্দৰ্ভত মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত মকপলত কি হৈছিল একেটা সময়তে মকপলৰ ক্ষেত্ৰত কি হয় সেয়াও উদাহৰণস্বৰূপে দাঙি ধৰিবলৈ চেষ্টা কৰিলে গৌৰৱ গগৈয়ে লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ক্ষেত্ৰত ইতিমধ্যে যিসমূহ ডাটা তাত এণ্ট্ৰি কৰা থাকে সেইসমূহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আৰু লগতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ জৰিয়তে বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ দিশলৈ লৈ যোৱা হৈছে দেশৰ গণতন্ত্ৰ সেই সন্দৰ্ভতো মন্তব্য কৰিছে গতিকে একাংশই দাবী কৰিছে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰত ভোট হওক ইলেক্ট্ৰনিক ভোটিং মেচিনৰ পৰিৱৰ্তে অন্য উপায়েৰে ভোট হওক অন্য উপায়েৰে নিৰ্বাচন হওক এই সন্দৰ্ভত মুখ খুলিছে গৌৰৱ গগৈয়ে যি মন্তব্য কৰিছে গৌৰৱ গগৈৰ মন্তব্যই দেশৰ ৰাজনীতি কঁপাই গৈছে যে ইলেক্ট্ৰনিক ভোটিং মেচিনক লৈ ইলন মাস্ক ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে যেনেদৰে মন্তব্য কৰিলে তাৰ পিছত বহুতেই ক'বলৈ বাধ্য হৈছে যে এইবাৰৰ নিৰ্বাচনত প্ৰভাৱ পৰিলে নেকি এই সন্দৰ্ভতো একাংশই মন্তব্য কৰিছে গতিকে গৌৰৱ গগৈয়ে ইলন মাস্কৰ পিছতে মুখ খোলাক লৈ গৌৰৱ গগৈয়ে ইলন মাস্কৰ পিছত মুখ খুলিছে এই ইভিএমক লৈ ৰাহুল গান্ধীয়েও ইয়াৰ পূৰ্বে বক্তব্য ৰাখিছিল আৰু ব্লেক বক্স আখ্যা দিছিল গতিকে ইভিএম সন্দৰ্ভত কেনেধৰণৰ স্থিতি দেখিবলৈ পোৱা যাব আৰু শাসক পক্ষৰ বক্তব্য কেনেকুৱা হ'ব সেয়াও হ'ব অনাগত সময়ত লক্ষণীয়